মহজনী আজি ট্ৰিটমেণ্ট কৰিব দাদাই। তো আমাৰ ইনজেকশ্যন ৰেডি আছে ভাইটিৰ হাতত। তো দাদাই গুটিয়ে মাৰি আছে ধুনীয়াকৈ। মহজনী আৰ্টাইটিছ হৈছে, ৰেডি হৈ আছে ধুনীয়া। গুটিয়ে মাৰি আছে জঁপিয়াৰ কাৰণে। কি ধুনীয়া মহ এইজনী, খুচিব আহে অলপ অলপ। সোমাব দিয়ক অকণমান। দেখিছে মহে একোৱেই নকৰে, বিন্দাছ। ছেকেণ্ডটা মাৰিছে, আৰামত হৈ চাওক। পোৱালি সিফালে মাৰক, ইফালে বেজি আৰু মাৰিব লাগিব। 3 নম্বৰ বেজি লৈ আছে, পাছ হৈ গ'ল। সেই দুটা দিয়া। তো ইফালে এটা খুটি আছে মহৰ চাপৰি। তো এতিয়া আৰু এইজনী মহক আৰু দুটা ইনজেকশ্যন দিব লগা আছে। আজি মই ইনজেকশ্যন লগোৱা নাই, আজি দাদাৰ সেইটো সিফালৰ টুপলেট আছিলে। থিয় জাপ দিব এতিয়া। দবাই পেলাই দিয়ক, দবাই পেলাই দিয়ক, আৰামত দিয়ক। পুৰা দবাই কেনে দি দিব ধুনীয়াকৈ। দবাই লওক, দবাই লওক, পুৰা দবাই লওক, বেজি আৰু দবাই লওক। বাছ ধুনীয়া। অ'কে, এনেকৈ 3 দিন বা 5 দিন কণ্টিনিউ দিয়াৰ পিছত পুৰা নৰ্মেল হৈ যাব। তো আজি মই ট্ৰিটমেণ্ট কৰা নাই, আমাৰ দাদাই কৰিলে। তো কেনেকুৱা হয় মহটো চাম। ধন্যবাদ।